হয় নমস্কাৰ আপোনালোকে চাই আছে মাজগা এক্সপ্ৰেছ আৰু মাজগা এক্সপ্ৰেছৰ দৰ্শকসকলক মই আন্তৰিক অভিনন্দন জনাইছো। আজি মই উপস্থিত আছো বৰপেটা জিলাৰ পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত মাজগাঁও বজাৰত। আৰু মাজগাঁও বজাৰত ইয়াৰ আগতে এইটো বিল্ডিঙৰ মই ভিডিঅ' কৰিছিলো আপোনালোকক। আল হায়াত কমপ্লেক্স আৰু আল হায়াত কমপ্লেক্সৰ ছেকেণ্ড ফ্ল'ৰত এয়া আপোনালোকক দেখাই আছো। আপুনি যদি বিচাৰিছে শৰীৰ চৰ্চা কৰিব আৰু এই শৰীৰ চৰ্চাৰ কাৰণে আপুনি বেছি দূৰত যাব নালাগে। আজি মাজগাঁও বজাৰত অহা 1 তাৰিখৰ পৰা অপেনিং হবলৈ গৈ আছে জিম চেণ্টাৰ মাজগাঁও বজাৰত। আৰু এই মাজগাঁও বজাৰত আপোনালোকে ইয়াতে আল হায়াত কমপ্লেক্সৰ ছেকেণ্ড ফ্ল'ৰত দেখিবলৈ পাইছে। ইয়াত বহুতো বস্তু আহিছে, অলৰেডি আহি গৈছে। 1 তাৰিখৰ পৰা যিহেতু অপেনিং হ'ব, ইয়াতে মোৰ লগত কাষত আছে এই জিম চেণ্টাৰৰ যি স্বত্বাধিকাৰী, তেখেত মোৰ কাষত আছে। তেখেতৰ লগত অলপ কথা পাতিম। চাব পাৰিছে মুকুল ইছলাম, আপোনাক স্বাগতম জনাইছো মাজগাঁও এক্সপ্ৰেছৰ পৰা। আমি যি দেখিবলৈ পাইছো আপুনি বহুতো বস্তু কিনিছে শৰীৰ চৰ্চাৰ কাৰণে, জিমৰ কাৰণে। ইয়াতে কি কি বস্তু আছে আমাৰ মাজগাঁও এক্সপ্ৰেছৰ দৰ্শকসকলক আপুনি জনাই দিব লাগে। ধন্যবাদ জনাইছো MS ফিটনেছ ফিট জিমৰ চেণ্টাৰৰ পৰা। তো যিকি নহওক, তাৰমানে আমাৰ অহা 1 ডিচেম্বৰত এইটো জিম চেণ্টাৰ অপেনিং হবলৈ গৈ আছে। গতিকে ইচ্ছুক যিসকলে আছে, এডমিশ্যন বৰ্তমান অপেন আছে, আপোনালোকে এডমিশ্যন ল'ব। আৰু তাৰ লগতে ইয়াত সকলো ধৰণৰ ফেচিলিটি পাব, তাৰমানে লাক্সাৰিয়াছ ভাৱে আমি এভৰিথিং ফেচিলিটি দিবলৈ চেষ্টা কৰি যাম। যিকি নহওক, আমাৰ ইয়াত মানে শৰীৰ চৰ্চা বিভাগৰ যিমানখিনি তাৰমানে লাগতিয়াল তাৰমানে সকলোখিনি বস্তু আমাৰ ইয়াত উপলব্ধ আছে, অইন জীৱন নিচিনাকে তাৰমানে। কোনটো কি বস্তু আমাৰ দৰ্শকসকলে হ'ল আমাৰ তাৰমানে এই কি কয় এইটো আপোনাৰ চেষ্ট প্ৰেছ, তাৰমানে এইটো ফ্লেট চেষ্ট প্ৰেছ। এইটো হ'ল এই ডিক্লাইন চেষ্ট প্ৰেছ, তাৰমানে মেচিন এইটো ডিক্লাইন প্ৰেছ। আৰু আপোনাৰ এইটো আছে আপোনাৰ মেচিন এইটো। আৰু এইটো হলো মাল্টি প্ৰেছ হেমাৰ। এইটো দি আপুনি বেকৰ ৱৰ্কআউটো হ'ব, লগতে আপোনাৰ চেষ্টৰ ৱৰ্কআউট দুটাই হ'ব তাৰমানে এইটো। আৰু এইটো হ'ল মাইড্ৰ, তাৰমানে এইটো আপোনাৰ বেকৰ। এইটো আপোনাৰ এই চেষ্ট ফ্লাই হেমাৰ এইটো বুলি কয়। এইটো চেষ্ট ফ্লাই হেমাৰ, হয় এইটো চেষ্ট ফ্লাই হেমাৰ বুলি কয়। এইটো হ'ল আপোনাৰ এইটো বেক ফ্লাই, তাৰমানে এইটো বেক বা এইটো বহুত কেইটা ৱৰ্কআউট কৰিব পাৰি আপোনাৰ। এইটো আছে আপোনাৰ ইনক্লাইন চেষ্ট প্ৰেছ মেচিন এইটো। তাৰপিছত এইটো আছে আপোনাৰ চিন ডিপ ষ্টেণ্ড। ইয়াৰো বহুত কেইটা ফাংচন আছে, যিগুলোকে জিম কৰে তেওঁলোকে গম পাব। এইটো হ'ল আপোনাৰ এই লেগ পুল ডাউন, আপোনাৰ বেকৰ ৱৰ্কআউট আছে। ইয়াতো বহুত কেইটা আপোনাৰ তাৰমানে ভেৰিয়েশ্যন আছে। এইটো হৈছে আপোনাৰ লেগ প্ৰেছ, আৰু লেগ প্ৰেছৰ লগতে আপোনাৰ এইটো আছে হেড স্কোৱাট, তাৰমানে আছে আপোনাৰ চাওক অত্যাধুনিক ধৰণৰ ট্ৰেডমিল আছে আমাৰ ইয়াতে। এইটো এটা আছে আপোনাৰ, এইটোৰ লগতে আপোনাৰ স্পিন বাইক আছে আপোনাৰ। স্পিন বাইকো আছে, এইটো বাইকটো দেখাই দিয়ক। হয়, ক্ৰছ ট্ৰেইনাৰ আছে আপোনাৰ। তাৰ লগতে আপোনাৰ ইয়াতে আৰু কিবা কিবি দেখিবলৈ এইটো ডেড লিফ্টৰ আপোনাৰ প্লেটফৰ্মৰ লগতে ডেড লিফ্ট ইয়াত কিমান মানে ৱেট আপুনি উঠাব পাৰে সেইটোৰ কাৰণে প্লেটফৰ্ম আছে। লগতে আপোনাৰ আছে লেগ এক্সটেনশন, এইটো দুটা ফাংচন আছে। আৰু বহুত আছে আপোনাৰ ভেৰিয়েশ্যন দি আপুনি যোনে মাৰিব পাৰিব। এইটো হ'ল উইথ মানে পাৱাৰ ৰেট। ইয়াতো বহুত কেইটা ভেৰিয়েশ্যন আছে, মানে বহুত ডাম্বল চাম্বল এইবিলাক নোহোৱাকৈ মানে ইয়াত বহুত ধৰণৰ জিম কৰিব পাৰি আপোনাৰ। এইটো আৰু তাতে আছে আপোনাৰ ক্ৰছ কেবল হয়। এইটোতো মানে বহুত ভেৰিয়েশ্যন আছে। যিমান বহুত কেইটা আছে আপোনাৰ। কি কিবা নাম এইবোৰৰ? এইটো আছে লেগ কাল্ফ বুলি কয়, এইটো কাল্ফ মেচিন। আৰু এইটো বোলে এডজাষ্টেবল বেঞ্চ আছে, ষ্টুল আছে, এভৰিথিং মানে অত্যাধুনিক। ইয়াতে যিখিনি বস্তু আছে, মই যিখিনি দেখিবলৈ পাইছো আৰু দৰ্শকসকল আপোনালোকেও দেখিবলৈ পাইছে, তো এইখিনি আছে, যথেষ্ট আছে। তো ইয়াতে পুৰণি এজন মোৰ লগত আছে, এখেতে জিম কৰে আজিৰ পৰা মিনিমাম 10 বছৰ মান হৈছে। হয়, 10 বছৰ হৈছে। 10 বছৰৰ অভিজ্ঞতা থকা এজন মানুহ আছে মোৰ লগত, ভাইটি স্বৰূপ। যিয়ে নহওক কিয় এখেতৰ লগতো মই কথা পাতিম। তো ইয়াতে যিখিনি বস্তু আমি দেখিবলৈ পাইছো, আপুনি দেখিবলৈ পাইছে, তো এইখিনি বস্তুত এজন জিমৰ কাৰণে পাৰফেক্ট হয় নে নহয়, এইটো কথা আপুনি জনাই দিব। আপোনাৰ পাৰফেক্ট হ'ব, তাৰমানে যিখিনি মানে বস্তু প্ৰয়োজনীয় বস্তু আছে সবখিনি আমাৰ ইয়াতে পাব, টেনশ্যন নাই। আৰু আপোনাৰ মানে যিখিনি মানুহ আহিব খুজি আছে, সোনকালে আহি যাওক, মানে ইয়াতে কৰিব পাৰিব। এডমিশ্যন নম্বৰ যিটো চলি আছে, এডমিশ্যন চলি আছে আপোনাৰ বৰ্তমান। মান্থলি ষ্টুডেন্ট যদি মান্থলি প্ৰথমৰ পৰা 1000 টকা দি ষ্টাৰ্ট কৰিব পাৰিব, তাৰপিছত প্ৰত্যেক মাহে 700 টকাকে যিটো মান্থলি ফিজ দিব পাৰিব। আৰু যদি 3 মাহৰ একেবাৰে লয়, তো 3 মাহত আপোনাৰ 2100 টকা দিলে হ'ব, তাতে আৰু এডমিশ্যন দিব নালাগে। হয়, আৰু আপোনাৰ 6 মাহৰ ললে মোটামুটি 4200 টকা হয়, তাতে 4000 টকা দিলে হ'ব, তাতেও মানে এডমিশ্যন ইনক্লুড নাথাকে। তেনেকৈ আপোনাৰ ইয়াত আৰু আমাৰ সাপ্লিমেন্ট, যিমানখিনি সাপ্লিমেন্টৰ প্ৰয়োজন হ'ব, এভৰিথিং আমাৰ ইয়াতে তাৰমানে পাব। হয়, অহা 1 ডিচেম্বৰ সোমবাৰে আমি যিহেতু জিম অপেনিং কৰিম, সেইকাৰণে যিমান ইচ্ছুক আছে সকলোকে আমি সাধাৰণে আমন্ত্ৰণ জনাইছো, সকলোৱে যাতে সেইদিনা উপস্থিত থাকে। তাৰ লগে লগে সেইদিনা তাৰমানে 2 বছৰৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। আমাৰ লগত থাকিব মিষ্টাৰ
আসাম লগতে মিষ্টাৰী বৰপেটা থাকিব আৰু আমাৰ বহুত কেইটা মানে বডি বিল্ডাৰ থাকিব আমাৰ হয় সকলো লৈ আমি এটা তাৰমানে বডি শ্ব' পাৰফৰ্ম কৰিম আমি আমাৰ এই জীৱনত গতিকে সকলোলৈ যোনে আহিব খুজিছে সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ ধন্যবাদ বুজিছো যিসকলে ছোৱালী মানুহবিলাক দূৰত যাওঁতে বহুত বেছিকে অসুবিধা পায় ইয়াতে সেই সুবিধাটো কৰি দিছে ছোৱালীবোৰেও ইয়াতে জিম কৰিব পাৰিব তাৰ লগতে আৰু এটা কথা আপোনালোকক মই জনাই দিছো যিখিনি অফাৰ আছে এডমিশ্যনৰ কাৰণে নামভৰ্তিৰ কাৰণে সেই অফাৰখিনি নিশ্চয় আপোনালোকে শুনা পাইছে 1,000 টকা বা 3 মাহৰ কাৰণে একেলগে 2100 টকা বহুতখিনি টকা বাচি যাব আৰু 6 মাহৰ কাৰণে যদি আপুনি ল'ব 6 মাহৰটো বহুতখিনি 42 টকা অকল 42 টকাতে আপুনি 6 মাহৰ কাৰণে নামভৰ্তি কৰিব এড্ৰেছটো আকৌ কৈ দিছো বৰপেটা জিলাৰ পাকাবেতবাৰী সমষ্টিৰ অন্তৰ্গত মাজগাঁও বজাৰত আল হায়াত কমপ্লেক্স আৰু আল হায়াত কমপ্লেক্সৰ 2nd ফ্ল'ৰত আপোনালোকে আহি যাব আৰু যোগাযোগৰ নাম্বাৰটো মই ওপৰত দিয়া আছে আপোনালোকে ইয়াতে যোগাযোগ কৰিব ধন্যবাদ